দলগাঁৱৰ শিলবৰীত ৱাৰ্ড সদস্যৰ অৰ্হতা হৈছে সমাজতত্ত্বত স্নাতকোত্তৰ। নাম মহচিনা খানম। ঘৰ শিলবৰীৰ ১ নম্বৰ ৱাৰ্ডত পঞ্চায়ত নিৰ্বাচনৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী। সমাজতত্ত্ব বিষয়ত স্নাতকোত্তৰ ৰাজনীতিত নতুন মুখ ৰাইজৰ বাবে। ৰাজনীতিত প্ৰথমবাৰৰ বাবে ভৰি দিছে এগৰাকী প্ৰাৰ্থীয়ে। মনত বহুতো আশা আছে, বহুতো হেঁপাহ ৰাইজৰ সেৱা নিস্বাৰ্থভাৱে কৰিবলৈ। ৱাৰ্ডৰ ভোটাৰ ৰাইজৰ সঁহাৰিত আৰু দুখীয়া দৰিদ্ৰৰ সেৱা কৰিবলৈ ওলাই আহিছে নিৰ্বাচনৰ প্ৰাৰ্থী হৈ এগৰাকী মহচিনাই। থিয় দিছে শিলবৰী ১ নম্বৰ ৱাৰ্ডৰ সদস্য পদৰ বাবে। বিচাৰিছে আপোনাৰ আশীৰ্বাদ, নিষ্ঠা, সৎ, কৰ্মপটু, শিক্ষিতা এগৰাকী প্ৰাৰ্থীয়ে আগন্তুক পঞ্চায়ত নিৰ্বাচনত আপোনাৰ ভোট পাই ৱাৰ্ডৰ পৰা জয়ী হ'ব বিচাৰিছে। মোৰ নাম মিছ মহচিনা খানম। মই শিলবৰী গাঁও পঞ্চায়তৰ পৰা সদস্য পদত প্ৰতিনিধিত্ব কৰিব ওলাইছোঁ। হয়, আপুনি আপোনাৰ কিবা প্ৰতীক চিহ্ন আছে নেকি? নাই, তেনে কোনো মানে আমাৰ যেতিয়া কাগজ পাতিখিনি ভেৰিফাই হৈছে তেতিয়া মানে অফিচাৰখিনিয়ে কৈছে যে আপোনাৰ কাপ্লেট চিহ্নটো নিশ্চিত হ'ব বুলি। হয়, আপুনি যে আচলতে ৰাজনীতিত আহিছে, ক'বলৈ গৈ যিহেতু ৰাজনীতিত আহিছে, দেখা পাইছোঁ নতুন মুখ, আপোনাৰ উদ্দেশ্য কি আচলতে? উদ্দেশ্য আছে, বহুত আছে। যিহেতু আমাৰ ৱাৰ্ডত বহুতখিনি কাম পিছ পৰি আছে, এতিয়ালৈকে দেখা পাইছোঁ। ৱাৰ্ডখিনি ছাৰ্ভে কৰি যিখিনি পাইছোঁ আৰু সেইখিনি কৈ আছোঁ। কেনেকুৱা ধৰণৰ মানে আমাৰ যিখিনি আমাৰ ঘৰখিনি আছে, যিখিনি মানুহে পাবলগীয়া আছে সেইখিনি মানুহে এতিয়ালৈকে পোৱা নাই। আৰু বেলেগ আঁচনি ধৰক অৰুণোদয় আছে, তেনেকুৱা যিবিলাক মানুহ দুখীয়া শ্ৰেণীৰ মানুহ আছে সেইবিলাক মানুহে যিবিলাক পাব লাগে আৰু সেইবিলাক মানুহে এতিয়ালৈকে পোৱা নাই বুলি ভাবিছোঁ। আৰু ৰাইজেও বহুত অভিযোগ দিছে এইবিলাকৰ কথা, বাইদেউ এনেকুৱা পোৱা নাই বুলি। আৰু সেইখিনি যাতে আমাৰ পঞ্চায়তৰ যিখিনি আঁচনি আছে সেইখিনি কাম যাতে আমি ভালকৈ কৰিব পাৰোঁ, মানুহৰ আগত দাঙি ধৰিব পাৰোঁ, সেইখিনি উদ্দেশ্য লৈয়ে মই বিশেষকৈ ৰাইজৰ কাৰণে থিয় দিছোঁ। হয়, ৰাইজৰ কেনেকুৱা সমৰ্থন পাইছে? ৰাইজৰ মানে আগৰ পৰাই আছে, এতিয়ালৈকে আছেই। বহুতো সিহঁতৰ উৎসাহৰ কাৰণেই মই প্ৰতিনিধিত্ব কৰিব বুলি আশা ৰাখিছোঁ। এতিয়া আপুনি ৰাইজৰ ওচৰত কি বিচাৰে? ৰাইজৰ ওচৰত এইটোৱে বিচাৰে, যদি ৰাইজে ইমান মানে মৰমত আঁকোৱালি লৈছে মোক, চবেই মানে মোক ছাপোৰ্ট কৰি আছে যে বাইদেউ আপুনি থিয় হ'ব লাগে। ৰাইজৰে যদি ভাবে যে মই ৰাইজৰ হৈ কিবা দুখীয়া মানুহৰ হৈ কিবা কাম কৰিব পাৰিম, এনেকুৱা মানে এৰি বুলি ভাবিছে ৰাইজে, তেতিয়াহ'লে সিহঁতৰ বহুমূলীয়া ভোটটো যাতে মোক দিয়ে। সেইখিনি যদি সিহঁতে ভাবে আৰু যে মই উপযুক্ত এজনী প্ৰাৰ্থী। নিউজ ডেস্ক ৰিপৰ্ট, সোহানা লাইভ।